তুংগত উঠিছে নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমুখত আছে 16 তাৰিখৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিটো ৰাজনৈতিক দলে উঠি পৰি লাগিছে প্ৰচাৰ অভিযানত আজি পুনৰ ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগৰতলাৰ বিবেকানন্দ মৈদামৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰা নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰৰ বাবে আজি ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী মোদী যথেষ্ট আকৰ্ষণীয় হৈছে ত্ৰিপুৰাৰ নিৰ্বাচনী যুঁজ প্ৰতিটো দলে দাবী কৰিছে চৰকাৰ গঠন কৰাৰ পুনৰবাৰ ত্ৰিপুৰাৰ মসনদ দখল কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিয়ে কোনো এটা সুৰুঙা ৰাখিব বিচৰা নাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে দ্বিতীয়বাৰৰ বাবে আজি প্ৰধানমন্ত্ৰী ত্ৰিপুৰালৈ আহিব প্ৰচাৰ অভিযান চলাব আমাৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত নীলয় প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বিষয়ে জানিব বিচাৰিম জয়ন্ত মই বৰ্তমান বিবেকানন্দ ময়দানৰ বাহিৰত আছো আৰু চাৰিওফালে আপুনি দেখা পাইছে যে গেৰুৱা গোটেই গেৰুৱাময় এক পৰিৱেশ পিছফালে নৰেন্দ্ৰ মোদীৰ ডাঙৰ পোষ্টাৰ আৰু সেট গোটেই মঞ্চ প্ৰস্তুত তৈয়াৰ আৰু এই বাটেৰে এয়াৰপৰ্টৰ পৰা মোদী প্ৰধানমন্ত্ৰী মোদী পুনে পুনে ইয়ালৈ আহিব আৰু ইয়াত 2টা বজাত আহি উপস্থিত হোৱাৰ কথা আৰু আহি ইয়াত এটা বিশাল জনসভাৰ সম্বোধন কৰিব তেখেতে এয়া আজি প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো ভ্ৰমণ ত্ৰিপুৰাৰ আৰু ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'বলৈ আৰু 36 ঘণ্টাও নাই চ' শেষ বিজেপিৰ যি এক কেন্দ্ৰীয় নেতা মন্ত্ৰীসকলৰ যি ত্ৰিপুৰা প্ৰচাৰৰ অভিযান এই অভিযানৰ আজিয়েই উৰ পৰিব আৰু নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আগত যি দুটা প্ৰচাৰ কৰিছিলে এটা গোমতি জিলাত আনটো আম্বাসাত যি প্ৰচাৰ কৰিছিলে সেই দুটা আচলতে জনজাতীয় অঞ্চল আছিলে তাত জনজাতীয় যি আসন আছে সেই আসনসমূহ বিজেপিৰ বাবে সুনিশ্চিত কৰিবলৈ তেখেত তালৈ আহিছিলে আৰু আজি ত্ৰিপুৰা মহানগৰলৈ আহিব ত্ৰিপুৰা মহানগৰৰ এটা মই বিশিষ্ট কথা ইয়াত উল্লেখ কৰিব বিচাৰিম যে যোৱা উপনিৰ্বাচনত 2টাকৈ আসন ত্ৰিপুৰাৰ আগৰতলা চহৰত 2টাকৈ উপনিৰ্বাচন হৈছিলে এটাত টাউন বৰদোৱালিত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা তেখেত বিজয়ী হৈছিল কিন্তু আগৰতলা সদৰ যি সিট সেই সিটত কিন্তু কংগ্ৰেছৰ বলিষ্ঠ নেতা সুদীপ ৰয় বৰ্মন তেখেত তাত বিজয়ী হৈছিল চ' সেইবাবে ত্ৰিপুৰা আগৰতলাৰ আসনকেইখন বিজেপি দখললৈ অনাটো এটা খুব আৱশ্যকীয় আৰু সেইবাবেই কালি আমি দেখিছিলোঁ এক বিশাল ৰোড শ্ব' কৰিছিলে অমিত শ্বাহ ডাঙৰীয়াই প্ৰায় 14 কিলোমিটাৰ দীঘলীয়া এক ৰোড শ্ব' আৰু আজি এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কেৱল মাত্ৰ ৰাষ্ট্ৰীয় নেতা আৰু নেতাসকলে যে ইয়ালৈ আহিছে সেয়া নহয় আমি অহৰহ দেখুৱাই আছোঁ অসমৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী সকলো কিন্তু পাখৰ পাতিছে আগৰতলা ত্ৰিপুৰাত সকলোৱে কিন্তু দায়িত্বত আছে 2-3টাকৈ সমষ্টি আৰু তেখেতসকলে দায়িত্ব লৈছে যে এইকেইটা সমষ্টিয়ে নিজৰ অভিজ্ঞতা আৰু অসমৰ যি অভিজ্ঞতা বিজেপিৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ এই আসনকেইখন সুনিশ্চিত কৰিব কালি গধূলি এটা ছবি জয়ন্ত দেখা গৈছিলে এটা ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'ত দেখা গৈছে যে ত্ৰিপুৰা মথাৰ সুপ্ৰিমো ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ দেৱ বৰ্মন আৰু লগতে সুদীপ ৰয় বৰ্মন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুদীপ ৰয় বৰ্মন এক নিৰ্দলীয় প্ৰাৰ্থীৰ এক সভাত গৈ দুয়োগৰাকীয়ে উপস্থিত হৈছিল আমি জানো যে ত্ৰিপুৰাৰ নিৰ্বাচনত বামপন্থা বা লেফ্ট আৰু কংগ্ৰেছ একজোট হৈছে মহাজোঁট কৰিছে কিন্তু কালি তাত গৈ ৰজাই সেই সভাখনত উপস্থিত হোৱাত এই গোটেই যে ত্ৰিপুৰাৰ যি এক ৰাজনৈতিক যুঁজ এই যুঁজখন আৰু আকৰ্ষণীয় কৰি তুলিছে কাৰণ যদি ত্ৰিপুৰা মথাই যদি এই জোঁটত গৈ পেলাই সমৰ্থন আগবঢ়ায় বা জোঁটত যদি চামিল হয় তেতিয়াহ'লে কিন্তু বিজেপিৰ বাবে যি যুঁজ সেই যুঁজখন কিন্তু আৰু প্ৰত্যাহ্বানময় হৈ পৰিব নিশ্চয় নীলয় আপুনি প্ৰত্যাহ্বানৰ কথা কৈছে কৰবাত চিন্তিত হৈছে নেকি শাসকীয় বিজেপিয়ে যে বিৰোধীৰ উত্থানক লৈ কাৰণ আমি যদি চাওঁ তৃণমূল কংগ্ৰেছ আৰু বৃহৎ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছিল মমতা বেনাৰ্জীয়ে মন্ত্ৰী পাৰিষদ লৈ যেনেদৰে প্ৰচাৰ অভিযান চলাইছিল ৰেলী বাহিৰ কৰিছিল সমান্তৰালকৈ আপুনি উল্লেখ কৰিছে কংগ্ৰেছ আৰু CPIMৰ মিত্ৰজোঁট আনহাতে আন দলসমূহে তীব্ৰতৰ কৰি তুলিছে তেনে ক্ষেত্ৰত বিজেপিয়ে অসমৰ পৰা মন্ত্ৰী পাৰিষদ নি প্ৰচাৰ অভিযান চলাইছে কেৱল অসমৰ মন্ত্ৰী পাৰিষদে নহয় ৰথী মহাৰথী সকলো নামিছে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আজি প্ৰচাৰ অভিযান চলাব কৰবাত চিন্তিত নেকি যাৰ বাবে প্ৰচাৰ অভিযানত কোনো এটা হুৰুঙাই ৰাখিব বিচৰা নাই শাসকীয় বিজেপিয়ে
জয়ন্ত, এটা কথা মই ইয়াত ক'ম যে কালি অমিত শ্বাহে যেতিয়া ৰোড শ্ব' কৰিছিল, ৰোড শ্ব'ৰ অন্তত তেখেতে কৈছিল যে বিজেপিয়ে এইবাৰ 50খনৰো অধিক আসন পাব। মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতে দিনে 4খনকৈ সভা কৰিছে। তেখেতে কৈছে যে এইবাৰ বিজেপিয়ে যোৱাবাৰতকৈ দুগুণ ভোট আসন পাব আৰু এইবাৰ এক সংখ্যাগৰিষ্ঠ কেৱল নহয়, ৰেকৰ্ড মাৰ্জিনত এইবাৰ শাসনলৈ আহিব বিজেপি। কিন্তু ইয়াত যেতিয়া আপুনি জনসাধাৰণক সোধে, কালি আমি আগৰতলা জনসাধাৰণ লগতে আমবাছাৰ জনসাধাৰণ গৈছিলোঁ, কালি মই পাহাৰীয়া অঞ্চল যিবোৰ জনজাতীয় অঞ্চল তালৈ গৈছিলোঁ, তাৰ ৰাইজক সুধিছিলোঁ। জনজাতীয় অঞ্চলত যদি যাওঁ, যদি জনজাতীয় অঞ্চলত কিন্তু একপক্ষ সমৰ্থন বৰ্তমানলৈকে, যদি ভোটৰ দিনা কি হয় নাজানো, কিন্তু এতিয়ালৈকে যিসকল জনজাতীয় লোকে কৈছে একপক্ষীয় সমৰ্থন কিন্তু ৰজালৈ আছে, প্ৰদ্যুৎ মাণিক্যলৈ আছে। আগৰতলা চহৰত মই বহুতক সুধিছিলোঁ, তেখেতসকলৰ কিন্তু এতিয়াও কিন্তু স্পষ্ট মত নহয়, তেখেতসকলে ভোট কাক দিব এতিয়াও স্পষ্ট নহয়। কিন্তু যদি আপুনি চাৰিওফালে যায় আৰু আজিৰ যদি ৰাজনৈতিক প্ৰচাৰৰ কথা কয়, তেতিয়াহ'লে আজিৰ যি প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা কয়, আজিৰ যি এডভাৰটাইজমেণ্ট আৰু প্ৰপগণ্ডাৰ কথা কয়, তেতিয়াহ'লে কিন্তু বিজেপিয়ে কোনো এক ত্ৰুটি এৰা নাই। সকলো ঠাইতে আপুনি বিজেপিৰ গান শুনিব, ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টালৈকে গান শুনিব। চাৰিওফালে বিজেপিৰ ফ্লেগ, পোষ্টাৰ, বেনাৰ। আৰু আজি মই ৰাতিপুৱা এনেই আগৰতলা চহৰ খোজকাঢ়িবলৈ ওলাই আহিছিলোঁ আৰু তেতিয়া মই ৰাতিপুৱা 8টা বজাত বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক শ্বাহ, আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব, তেখেত অতি ব্যস্ত মানুহ, কিন্তু সেই ব্যস্ততাৰ মাজতো তেখেতে কিন্তু ড'ৰ টু ড'ৰ কেম্পেইন যি তেখেতে চলাই আহিছে বিগত 10-15 দিন ধৰি, আজি ৰাতিপুৱাতেই গৈ পেলাই তেখেতে কিন্তু তেখেতৰ অঞ্চল ৰামনগৰত, টাউন বৰদোৱালীত তাত গৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। চ' বিজেপিয়ে কিন্তু যদিও আপুনি স্পষ্টকৈ কোৱা এই মুহূৰ্তত খুব সম্ভৱ নহ'ব যে হয় আতংকিত নে শংকিত হৈছে নেকি, কিন্তু এটা কথা যে বিজেপিয়ে যদিও এডভান্টেজ পজিশ্যনত আছে, কিন্তু বিজেপিয়ে একো ত্ৰুটি ৰাখিব বিচৰা নাই, একো বস্তুকে এৰাই চলিব বিচৰা নাই, কাৰণ এই ত্ৰিপুৰাৰ আসনখন বিজেপিৰ দখলত আনিবলৈ কিন্তু আপ্ৰাণ চেষ্টা কৰিছে বিজেপিয়ে। নিশ্চয়, ধন্যবাদ নিলয়, ধন্যবাদ জনাম এই মুহূৰ্তত আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু নিৰ্বাচনী বতাহ কেনেদৰে বলি আছে আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্য ত্ৰিপুৰাৰ পৰা প্ৰতি মুহূৰ্তৰ খবৰ আৰু পৰিৱেশ আমাক দেখুৱাই আহিছে। বাঘা ৰাজনৈতিক নেতাৰ মন্তব্য তেওঁ সংগ্ৰহ কৰিছে আৰু সকলোৱে দাবী কৰিছে যে এইবাৰ ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব, কিন্তু তথাপি বিজেপিয়ে বাৰে বাৰে দাবী কৰিছে 60খন আসন বিশিষ্ট ত্ৰিপুৰা বিধানসভাত এইবাৰ 50খনকৈ আসন বিজেপিয়ে দখল কৰিব, এই দাবী উত্থাপন কৰিছে আৰু তাৰ বাবে প্ৰচাৰ অভিযান এনেদৰে তীব্ৰতৰ কৰি তুলিছে। আজি দ্বিতীয়বাৰৰ বাবে প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুঢ়া চাপৰি অভয়াৰণ্যৰ অন্তৰ্গত চৰ চাপৰি অঞ্চলৰ উচ্ছেদৰ বাবে প্ৰশাসনৰ বৃহৎ প্ৰস্তুতি। 20 ফেব্ৰুৱাৰীৰ পৰা 22 তাৰিখলৈ চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে চৰাঞ্চলত। উচ্ছেদৰ বাবে প্ৰশাসনে স্থাপন কৰিছে অস্থায়ী কেম্প। উচ্ছেদৰ বাবে বেদখলীকৃত অঞ্চলত মাইক যোগে ঘোষণা বন বিভাগৰ। নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু শোণিতপুৰ জিলা প্ৰশাসনে প্ৰচাৰ কৰিছে এই জাননী। কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ পলাশগুৰি জিয়াদাংগাত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় 300 বিঘা চাহ খেতিত প্ৰশাসনে চলাইছে উচ্ছেদ। সাত্তাৰ মিয়া নামৰ এজন লোকে প্ৰায় 15 বছৰ ধৰি সেই মাটিত কৰি আহিছে চাহ খেতি। উচ্ছেদৰ বাবে মোতায়েন কৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল। আগবঢ়াম আমাৰ স্থানীয় সংবাদদাতা শহীদুল হকৰ ৰিপৰ্ট। কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ চাউতাল কলনীৰ জিয়াডাঙাৰ পলাশগুৰিত মই বৰ্তমান উপস্থিত আছো আৰু পলাশগুৰিত আজি ৰাতিপুৱা 11টা বজাৰ পৰা দেখা গৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে। মই মোৰ সহযোগীক অনুৰোধ জনাইছো এই উচ্ছেদ অভিযান দেখুৱাবলৈ। আৰু এই দেখা গৈছে যে পলাশগুৰি অঞ্চলত সাত্তাৰ মিয়া নামৰ এগৰাকী ব্যক্তিয়ে বিগত প্ৰায় 15 বছৰ পূৰ্বে ইয়াৰ যি গৰু বা যি পশুধনৰ চৰণীয়া পথাৰ আছিলে, এই চৰণীয়া পথাৰত ইয়াতে চাহ খেতি কৰিছিলে প্ৰায় 300 বিঘা মাটিত। আৰু এই চাহ খেতি
কৰাৰ পিছত প্ৰশাসনে ইতিমধ্যে কেইবাবাৰো জাননী জাৰি কৰিছিলে ইয়াৰ পৰা উঠি যাবলৈ, কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰাৰ কাৰণে আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হৈছে। আমি এই যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো, আমি যাবলৈ আমি চেষ্টা কৰিছো। আমাৰ মেজিষ্ট্ৰেট লগত আছে, আমি তেখেতৰ লগত কথা পাতি ছাৰ কি ক'ব আজি যি উচ্ছেদ অভিযান আপোনালোকৰ? ইয়াত আমাৰ গোসাইগাঁৱৰ পলাশগুৰি গাঁৱৰ 304 ডাক নম্বৰ আছে, সেইটো ভিজিআৰ মাটি হয়। তাত প্ৰায় 450 বিঘা মাটি আছে। তাৰ ভিতৰত প্ৰায় 300 বিঘামান মাটিত আমাৰ সত্তাৰ মিয়া বুলি এজন এনক্ৰ'চাৰে বহু বছৰ ধৰি চাহ বাগান, ঘৰ, অফিচ খুলি এনেকৈ আছিল। তো যিহেতু ভিজিআৰ মাটি হয়, আমি মাটিটো এভিকশ্যন এনক্ৰ'চমেণ্ট ফ্ৰী কৰিবৰ কাৰণে আমি এভিকশ্যন ড্ৰাইভটো হাতত লৈছোঁ। হয় হয়, অবৈধভাৱে ভিজিআৰ মাটি হয় ন, ভিজিআৰটো গোমাত মাটি হয়, অবৈধভাৱে। আজি উচ্ছেদ অভিযান সম্পূৰ্ণ হ'বনে? চাওঁচোন কিমান দূৰ আমি পাৰোঁ। আমিতো আপোনালোকে দেখিছে চলি আছে, কিমান সময় লাগে। হয় হয়, ধন্যবাদ থাকিল। এয়া আছিলে আমাৰ মেজিষ্ট্ৰেট, তেখেতে আমাক জানিবলৈ দিলে ইয়াতে যি বিজিআৰৰ মাটি অৰ্থাৎ পকোদন চৰণীয়া যি মাটি, সেই মাটি উচ্ছেদ অভিযান আজি ৰাতিপুৱাৰ পৰা 11টা বজাৰ পৰা আৰম্ভ কৰিছে আৰু ইতিমধ্যে দেখা গৈছে যে উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান অব্যাহত আছে। আৰু আজি প্ৰশাসনে আশা কৰিছে যে আজি গোটেই দিনটোৰ ভিতৰতে এই যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান হয়তো সম্পূৰ্ণ হ'ব। আৰু যিহেতু সত্তাৰ মিয়া নামৰ এই ব্যক্তিগৰাকী এই প্ৰশাসনৰ যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত বিগত প্ৰায় 15 বছৰ পূৰ্বে ইয়াতে চাহ খেতি কৰিছিলে আৰু চাহ খেতি কৰাৰ পিছতে কিন্তু বিভিন্ন সময়ত নোটিছ জাৰি কৰা হৈছিলে, কিন্তু সত্তাৰ মিয়া এই নোটিছৰ গুৰুত্ব নিদিয়াৰ কাৰণে আজি কিন্তু প্ৰশাসনে ইয়াত উচ্ছেদ অভিযান চলাবলৈ বাধ্য হৈছে বুলি। ইফালে শিৱসাগৰ পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ উপমা বৰাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান বিজেপি কৰ্মীসকলৰ। প্ৰগতি হাস্পতালৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, হাস্পতাল পৰিচালকৰ অৱহেলা, মূল চিকিৎসাৰ বাবেই উপমা বৰাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে। চিকিৎসক সময়মতে চিকিৎসালয়ত উপস্থিত নথকাৰ ফলতে ৰোগীসকল মৃত্যুমুখত পৰা বুলি ক্ষোভ প্ৰকাশ কৰে। মৃত্যুৰ উচিত তদন্তৰ লগতে দোষীক শাস্তি প্ৰদান আৰু চিকিৎসালয়খন চিল কৰি দিয়াৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে। আমি আপোনাৰ এগেইনষ্টে এফআইআৰ দিবলৈ বাধ্য হ'ম মেডাম। উইথ ডিউ অনাৰ সন্মান জনাইছোঁ, কিন্তু পুলিচি প্ৰশাসনত থাকি পোচাকযোৰ পিন্ধি য'ত আপোনালোকৰ ডিজিপিয়ে কৈ আছে, পাব্লিক ৰিলেশ্যন মেইনটেইন কৰক প্ৰপাৰলি। ইউ প্লিজ ডোন্ট ডমিনেট আছ। Barabar, you please don't try to dominate to the public. It is a public reaction. आप लोग पागल जाए ना? बाकी रस्को। হয়, বিজেপিৰ শিৱসাগৰ নগৰ মণ্ডলৰ সভানেত্ৰী তথা শিৱসাগৰ পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ উপমা বৰা শিৱসাগৰ প্ৰগতি হস্পিটেলত যোৱা নিশা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসকৰ ভুলৰ বাবে তথা চিকিৎসক, স্বাস্থ্যকৰ্মী, চিকিৎসালয়খনৰ পৰিচালন বিভাগৰ অৱহেলাৰ বাবেই এই সৰবৰাহী মহিলা তথা উপমা বৰাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি শিৱসাগৰত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে বিজেপি কাৰ্যকৰ্তাসকলে। আৰু আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে অৱস্থান কৰিছে আৰু তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব শিৱসাগৰ জিলা উপায়ুক্তক। কাৰণ তেওঁলোকৰ দাবী যে শীঘ্ৰেই ইয়াৰ এক উচিত তদন্ত হ'ব লাগে, যিসকলৰ বাবে যি অভিযোগ উত্থাপন কৰিছে তেওঁলোকক আটক কৰিব লাগে, সোধা পোছা কৰিব লাগে, কি কাৰণত মৃত্যু তেওঁলোকে এনেধৰণৰ কৰিলে বা সময়মতে কিয় তেওঁলোকৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কিয় চিকিৎসা প্ৰদান সময়মতে কৰা নাছিলে, সেই সন্দৰ্ভত তেওঁলোকে এক দাবী উত্থাপন কৰিছে। আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে এতিয়া কি কৰিব, কি বিচাৰিছে? আমাৰ দাবী এটাই যে প্ৰগতি নাৰ্ছিং হোমখন প্ৰথম কথা বন্ধ কৰিব লাগে। এইটোৱে প্ৰথম ঘটনা নহয়, তেনেকুৱা আগত বহুতকেইটা ঘটনা হৈছে। আজি প্ৰায় 10 দিনমানৰ আগতে এটা ল'ৰা আজি সম্প্ৰীতি নাৰ্ছিং হোমৰ ওচৰত এটা ল'ৰা ঢুকাই গৈছে, নিপেন খঙীয়া নামৰ। আমাৰ দাবী হ'ল প্ৰগতি নাৰ্ছিং হোমখন বন্ধ কৰিব লাগে। এই ডক্টৰ যিটো দাদাগিৰি তেওঁলোকৰ এইটো বন্ধ হ'ব লাগে। আমাৰ প্ৰথম দাবী সেইটো, আৰু উচিত তদন্ত হ'ব লাগে। উপমা বৰাৰ মৃত্যু কেনেকৈ হ'ল আমাক সেই প্ৰশ্নটোৰ উত্তৰ লাগে। আমি আহিছোঁ উপায়ুক্ত মহোদয়ৰ ওচৰলৈ, আমি এইকেইটা প্ৰশ্ন উত্থাপন কৰিম।
সজোৰে আৰু আমাৰ চৰকাৰলৈ আহ্বান আমাৰ শিৱসাগৰত আমাৰ এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে যে 5জনমান ডক্টৰক অন্তত আমি যদি ৰাতিপুৱা পৰা গ'লে 24/7 আমি যেতিয়া লগ পাওঁ আমাৰ শিৱসাগৰত এনেকুৱা এটা অৱস্থা হৈছে এতিয়া আমি দিনৰ 2টা বজাতো যদি ডক্টৰৰ ওচৰলৈ আহোঁ আমি এজনো ডক্টৰ নাপাওঁ তেতিয়াহ'লে আমি কাক লৈ জীয়াই থাকিম আমি মানুহখিনি সাধাৰণ মানুহখিনি আমি কেনেকৈ জীয়াই থাকিম আমি যাওঁ যদি ৰাতি 10টা বজাত প্ৰগতি নাৰ্ছিং হোম এই অৱস্থা সম্প্ৰীতি তলামাৰি থয় জয়সাগৰ হস্পিটেলত ডক্টৰ নাই আপুনি হেৰিলৈ যাওক ক'তো ডক্টৰ নাপায় তেতিয়াহ'লে আমি ক'লৈ যাম আমাক সেইকাৰণে আমি চৰকাৰলৈ আহ্বান আমাক 5জনমান ডক্টৰকে 24/7 আমাক লাগে আৰু দ্বিতীয় কথা প্ৰগতি নাৰ্ছিং হোমখন ইতিমধ্যে আমাক তলামাৰি সেইখন চিজ কৰিব লাগে আৰু যি ডক্টৰ টংকেশ্বৰ দেউৰী তেখেতক উপযুক্ত শাস্তি দিব লাগে দোষী যদি সাব্যস্ত হয় হয় চিকিৎসক নাথাকে আৰু দেওবাৰ দিনটোত বিশেষকৈ কালিও দেওবাৰ আছিলে দেওবাৰ দিনটোত কিন্তু ইমাৰ্জেঞ্চি হ'লেও ডক্টৰ পোৱা নাযায় প্ৰগতি নাৰ্ছিং হোমত সেই অভিযোগো আছে কি ক'ব হয় হয় দেওবাৰ হ'ল বুলি চিকিৎসা নকৰিব এইটো কথাটো হ'ব নোৱাৰে মানুহৰ বেমাৰ কি দেওবাৰ চাই পেলাই আহে নেকি গতিকে তেনে ক্ষেত্ৰত চিকিৎসক থকাটো নিতান্ত প্ৰয়োজন আছিল আৰু চিকিৎসকক কালি গোটেই 5বাৰমান ফোন কৰাৰ পাছতো তেওঁ কিন্তু উপস্থিত হোৱা নাই আৰু সেই সময়ত এনেকুৱা সময়ত উপস্থিত হৈছে যি সময়ত তেখেত অলৰেডি এক্সপায়াৰ হৈ গৈছে সেই সময়ত গৈ পেলাই ICUত সোমাই পেলাই কৈছে যে এক্সপায়াৰী হ'ল এইটো কথা হ'ল নেকি এতিয়া কি দাবী লৈ আপোনালোক উপায়ুক্তৰ ওচৰলৈ আহিছে আমি আহিছোঁ এনেকুৱা এখন মানে ভেকু ভাওনা কৰা এখন চিকিৎসালয় ইয়াত আছে যিখন চিকিৎসালয় মানুহেতো নাজানে তাত ঘপককৈ সোমোৱাই দিব মানুহ কিন্তু তাৰ পৰা সুস্থ হৈ ওলাই নাহে সব মানুহবিলাক আজিৰ ডেটত 3জন ব্যক্তি এই 3 দিনত ঢুকাইছে তাতেই টকাৰ লোভটো তাততো দেখা পোৱা গৈছে টকাৰ কাৰণে তেওঁলোকে ৰাখি থৈছে আৰু টকাৰ কাৰণে এৰি দিবলৈও নিবিচাৰে ওচৰতে আমাৰ চুকাফা হস্পিটেল আছিলে য'ত নেফ্ৰলজি আছিলে তালৈ পঠিয়াই দিব লাগিছিলে কিন্তু নপঠিয়াই পেলাই তাতে ৰাখি পেলাই তেওঁ চিকিৎসা কৰি ৰাখিছে আজি হঠাতে বন্ধ হৈ পৰে নলবাৰী চহৰ নলবাৰী চিভিল হস্পিটালৰ নৱনিৰ্মিত চিকিৎসা হাস্পতাললৈ স্থানান্তৰ কৰাক লৈ বন্ধ হৈ পৰে সদায় ব্যস্ত নলবাৰী চহৰখন কোনো দল সংগঠনে কোনো বন্ধৰ আহ্বান দিয়া নাছিল কিন্তু স্বতঃস্ফূৰ্তভাৱে ৰাইজে আজি পালন কৰিলে বন্ধ চহৰখনৰ ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখে দোকান পোহাৰ মেডিকেল কলেজ মৃত্যু উপত্যকাত পৰিণত হৈছে তুৰস্ক সিৰিয়া দুইখন দেশৰ ধ্বংসস্তূপৰ পৰা বৰ্তমানলৈ প্ৰায় ৩৫,০০০ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কেৱল তুৰস্কতে মৃত্যুৰ সংখ্যা ২৯,৬০০ৰো অধিক আনহাতে সিৰিয়াত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ৫,৩০০ বিধ্বংসী ভূমিকম্পত ১২,০০০ৰো অধিক অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে দুইখন দেশত এতিয়াও ৮০,০০০ৰো অধিক লোক সন্ধানহীন হৈ আছে ১০ লাখৰো অধিক লোক আছে অস্থায়ী শিবিৰত সিৰিয়াতো প্ৰায় ৫৩ লাখ লোক গৃহহীন হৈছে ধ্বংসস্তূপৰ মাজত দিনে নিশাই চলি আছে উদ্ধাৰ অভিযান তুৰস্ক আৰু সিৰিয়াত প্ৰায় ৭০খন দেশে আগবঢ়াইছে সহায়ৰ হাত এক প্ৰকাৰ এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে দুইখন দেশত আৰু ভূমিকম্পই তুৰস্কত কি ধ্বংসলীলা সৃষ্টি কৰিছে সেয়া নেদেখিলে যেন বিশ্বাসেই কৰিব নোৱাৰি দেশখনৰ বাট পথ ভাঙি চূৰ্ণাকৃত হৈছে পকীপথত মেলিছে বৃহৎ ফাঁট এসপ্তাহ আগলৈকে সুগম যাতায়াত কৰি থাকিব পৰা পথেৰে এতিয়া যাতায়াত বিঘ্নিত হৈছে ইয়াৰ সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ